মায়'দিয়া জাৰ্ণিৰ প্ৰথমটো ব্লগত আপোনালোকে দেখিবলৈ পালে যে আমি 8জন লগৰ লগ হৈ 4খন বাইক লৈ ওলাই গ'লোঁ মায়'দিয়ালৈ আৰু 3খন চেকপোষ্ট পাৰ কৰি পেলাই আমি পাইছিলোঁগৈ মায়'দিয়া পাছ। কিন্তু তাত আমি প্ৰথমতে গৈ পাইছোঁ 4জন, মানে আমাৰ 4জন পাছত থাকি আহিছিলে আৰু 2জন আহি পেলাই আমাক ক'লে যে আমাৰ এখন বাইক মানে এক্সিডেণ্ট হৈ গ'ল। তো এতিয়া যোনে যোনে প্ৰথম ভিডিঅ'টো চোৱা নাই সেইটো চাই পেলাই আহক, তাৰ পাছৰখিনি এইটো ভিডিঅ'ত চাবলৈ পাব। তো এতিয়া আমাৰ লগৰ কেইজন আহি পাইছেহি। আমাৰ ইয়াত আধা ঘণ্টামান হৈ গ'ল ফটো চটো মাৰি আজৰি। তাৰপা বেয়া হৈ আছে। আকৌ উঠালা কেনেকৈ? উঠালোঁ ঘূৰাই পিনে। উঠি যায় ন? উঠালোঁ আৰু নাজানো চেইন কেনেকৈ পৰি গ'ল হয়নে? বাইকৰ চেইন মই প্ৰথম শুনিছোঁ। ময়ো প্ৰথম শুনিছোঁ। একো হোৱা নাই, দুখ পোৱা নাই? বাইকত তলত কিবা? নাই একো হোৱা নাই। চব অ'কে আছে। বাইকটো কিবা হ'লেও বনি যাব, মানুহ একো হ'ব নালাগে। আৰু পল্লৱ অনুভৱটো কোৱা কেনেকুৱা লাগে? নাই বাৰু মোৰ চকুৰ আগত হৈছে চাৰ্ট টাৰ্ণিংটো, গতিকে অলপ মুখামুখি নিচিনা হ'ল, কিন্তু লগা নাই, একো হেৰি হোৱা নাই। তো হৈ গ'ল, যি হ'ব আছিলে ইমানটা হেৰি হ'ল। আমাৰ মানে কিবা নহয় কিবা এটা সৰু প্ৰত্যেকটো বস্তু এটা থাকেই। তো চব ভালে কুশলে আহি পালেহি। এতিয়া অলপ যাওঁ আগবাঢ়ি অলপ এনজয় কৰোঁ। আৰু ঠাণ্ডাটো আছে, প্ৰথম আহি পাওঁতে পূৰা ঠাণ্ডা লাগিছিলে, কিন্তু এতিয়া হৈ গ'ল আৰু। তো এতিয়া এইফালে আহিলোঁ আৰু আগতকৈ মায়'দিয়া বহুত উন্নত হ'ল, কাৰণ ইয়াত বাথৰুম চাথৰুম মানে টয়লেট বনাই দিলে। নহ'লে আগতে মানে কি হয়, লেডিজ আহিলে ইয়াত পেচাব চেচাব লাগিলেও মানে বৰ অসুবিধা হৈছিলে। ফটো ছেশ্যন চলি আছে আৰু আগলৈ গৈ এইফালে সেইখন হুনলি টাউন তলত এতিয়া হেৰি আছে, এইবিলাক ঘৰবিলাক যোনবিলাক, এইখন হুনলি টাউন হয়, হুনলি হয়। তো এতিয়া ডাৱৰ আছে কাৰণে আজি দেখা নাই, নহ'লে দেখা পালে হয় ভালকৈ। গোটেই বৰফ চৰফটো শুকালে, মানুহে পাহাৰে চাহাৰে লাগি থকাখিনিতে একেবাৰে এই উঠি তত পোৱা নাই। গোটেই বৰফ শুকালে, লাষ্টত আহি এতিয়া ওপৰত গৈ বগাই বগাই বৰফ খেলিবলগীয়া হৈছে। বঢ়িয়া। তো এইখিনি আমাৰ গ্ৰুপটো গৈ আছে আৰু গোটেই মানুহ ইয়াত বৰফ খেলাত ব্যস্ত। তলত এনেকৈ কিবা কিবি বোকা হৈ গৈছে, কাৰণ আজি অলপ বৰষুণ দিলে। আৰু এইফালে মই গৈ আছোঁ ঠাণ্ডাত। তো আমাৰ চপল ডেকা চবে বৰফ খেলাত ব্যস্ত। এইবোৰ ঠাণ্ডা, ঘৰৰ পৰা কোনো নাহিবি, ঠাণ্ডা ঘৰৰ পৰা কোনো নাহিবি দেই। অলপ এইবোৰ লৈ যাম আমি। এই এইবোৰ ফ্ৰিজতে বনাব পায়। ইয়াত হেৰি কৰা হৈছে মোৰ ওপৰত, ফিজিকেল হেৰাছমেণ্ট হৈছে মোৰ ওপৰত। ফিজিকেল হেৰাছমেণ্ট হৈছে। তো এতিয়া আমি পূৰা ফটো ভিডিঅ' লোৱাত ব্যস্ত। লগৰ কেইজনমান আগত গ'ল, জেগা বিচাৰি বিচাৰি গৈ পেলাই পূৰা মাৰি আছে। আমি 3জন ইয়াত থাকি গ'লোঁ। ওপৰত গৈ মেলি হ'লেও ফটো মাৰিব, মানে বৰফ খেলিবই, ডিঙি বহি গৈছেগৈ আৰু। অলমষ্ট হৈ গ'ল আমাৰ ফটো চটো মাৰি খতম। এতিয়াও ফটো ছেশ্যন খতমেই নহৈছে ইয়াত, ঠাণ্ডা চাণ্ডা খতম আৰু এতিয়া আহি আমি ইউজ টু হৈ গ'লোঁ ঠাণ্ডা। প্ৰথমতে আহি যিমানটো ঠাণ্ডা লাগিছিলে সিমানটো নাই। আৰু এইটো ছাইডলৈ মানুহ কমটি আছে, সেই সন্মুখৰ ডোখৰতে বহুত বেছি মানুহ আছিলে। আৰু আহিম আকৌ, কাৰণ অনিনি ট্ৰিপটো বহুত জল্দি প্লেন কৰি আছোঁ। এইটো ৰাস্তাইদিয়েতো যাব লাগিব না। হৈ গ'ল, বৰফ চৰফ পূৰা চালোঁ, খেলিলোঁ, মেগী খালোঁ। মেগী খোৱাটো ভিডিঅ' বনাবলৈ মানে মানুহৰ পৰা থুপ খাই আছে হোটেলখন, কি বনাম আৰু। থিয় হৈ খাই মেলি আহিছোঁ। তো ভাগৰ লাগি গ'ল। 1 কিলোমিটাৰ 1.5 কিলোমিটাৰমান চাগে আমি খোজকাঢ়িলোঁ, 1.5 কিলোমিটাৰমান খোজকাঢ়ি গ'লোঁ। পূৰা বৰফ খেলিলোঁ, বছ এতিয়া ভাগৰি গ'লোঁ। এতিয়া ঘৰত যাব আছে আৰু দিব। এতিয়া গৈ বাইক চাইক লৈ মেলে লগৰখিনি আহিলে, চব আহি পেলাই ৰখি আছে।
আগফালৰ পাহাৰটো কেনেকুৱা বৰফ পৰি আছে বাপৰে আমাম লাগিছে আৰু এইটোৱে মেইন পইণ্টটো পাছটো দেখাই দিয়া এইটো মাৰি দিয়া পাছ এখন দিয়া ইয়াত এতিয়া বৰফ চৰফ নাই কিন্তু তলৰ ফালেহে বৰফ আছিলে আজি এসপ্তাহ আগলৈকে ইয়াত আছিলে আৰু এসপ্তাহ পিছত আহি ইয়াত বৰফ চৰফ একো নাপায় মানুহে তো হৈ গ'ল আমি যাবলৈ ওলালোঁ আমাৰ লগৰখিনি গ'ল আগত আৰু আমি বেগ আছে বেগ আছে জেকেটৰ চেণ্ডেল মাৰিবলৈ থাকিলে জেকেটৰ চেণ্ডেল চাইড কৰি তো বাকীখিনিতো গ'ল এতিয়া আমি দুজন আছোঁ লাষ্টত আমি বাৰু পাই যামগৈ লাহে লাহে গৈ তো হৈ গ'ল আমি দুজনো এতিয়া যাবলৈ ওলালোঁ আৰু আমাৰ লগৰ কেইজন আগত গৈ আছে তেওঁলোকক অলপ আগত পঠিয়াই দিলোঁ চ' আমি এতিয়া যাওঁ টাইম হৈ গ'ল কিমান হ'ল টাইমটো 2:52 অলৰেডি অলমষ্ট 3টা বাজিলে আৰু 3টা বাজিলে যাওঁতে আমাৰ 2 ঘণ্টা লাগি যাব ৰয়িং পাওঁতে 5টা বাজি যাব লাঞ্চটো কৰিবগৈ লাগিব একো খোৱা নাই জাষ্ট মেগী খাই ল'লোঁ অলপ বহুত ঠাণ্ডা পৰিছে চ' এতিয়া গৈ থাকোঁ লগ পাম আকৌ পাহাৰখন বৰফ হৈ আছে বগা দলিচা পাৰি থোৱা নিচিনা পাহাৰবিলাক বিৰাট ভাল লাগিলে আজি দিনটো ভালে ভালে গ'ল দিনটো চানডে ৰাইড আমাৰ চব বস্তু ভালকৈ গ'ল সৰুকৈ কিবা এটা হৈছিলে বাইকখনৰ প্ৰব্লেম এটা কিন্তু ইমান ডাঙৰ একো ইছ্যু নহয় সেইটো যাবা বাকী চব ঠিক আৰু এতিয়া আমি গৈ থাকোঁ আৰু লাহে লাহে চ' গাইজ আমি আহি আছিলোঁ আমাৰ ফুট ৰেষ্ট এডাল খুলি পেলাই পৰি গ'ল ইয়াত তো সেইটোকে বিচাৰি আকৌ আমি এতিয়া আহিছোঁ পালে ৰ'ব এইডোখৰ ইয়াত পৰি আছে হা কোনডোখৰ এইডোখৰ হ'ব নেকি এইডোখৰ নহয় প্লাষ্টিক হয় এইডোখৰ প্লাষ্টিক হয় এই মালটো খুলি পৰি গৈছিলে এই বলটোতো ইয়াত আছে নটটো গ'ল নট পাই যাম বলটো এইটো মোৰ হাতত আছে তাৰপৰা এৰাই ল'লোঁ নহয় এটাই আছে ন এতিয়া বহি আকৌ ওলাইছোঁ এইবোৰ ৰাইডিঙত এইবিলাক থাকে আৰু কিবা কিবি সৰু আকৌ ওলালোঁ এতিয়া তো এতিয়া আমি আহি পেলাই তিৱাৰী গাঁওখন পালোহি আমাৰ কেছটো কি হ'ল মানে 4জন আগত গ'লগৈ আৰু 2জন একেবাৰে পিছত আছে আহিব পৰা নাই ঠাণ্ডা লাগিছে বুলিও কৈছে আৰু আহি আছে মানে লাহে লাহে আহি আছে তো এতিয়া সিহঁতৰ কাৰণে আমি ইয়াত ৰখিছোঁ এই গাঁওখনতে ইয়াত হোটেলত কিবা পাওঁ নেকি সুধোঁগৈ চাহ তাহ অকণমান খাই লৈ পেলাই আকৌ লাহে লাহে সিহঁতক লগত লৈ যাব লাগিব কাৰণ তো এখন হোটেলতে আমি এতিয়া মেগী আৰু চাহ খাবলৈ অৰ্ডাৰ দিছোঁ আৰু ইয়াতে হোটেলখন এনেকুৱা ধৰণৰ এখন লাষ্ট প্ৰপাৰ গাঁও মানে মাইদিয়া পাছ পোৱাৰ আগতে তো তিৱাৰী গাঁও ইয়াতে বস্তু আহিলে আপোনালোকে ৰখি খাব পাৰিব মেগী 30 টকা কৈছে চাহ সোধা নাই খাম আৰু ঠিক আছে ঠাণ্ডা লাগিছে বহুত তো মই বাইকখন সেই তাত ৰাখিলোঁ বেগটো লৈ আহোঁগৈ বেগটোত বস্তু আছে হেলমেটকেইটা থাকক একো নাই বেগ চেগ আনিছোঁ বাকী হেলমেটকেইটা তাতে আছে লগৰকেইটাও আহি পালেহি এখন বাইক পালেহি সিহঁতৰ বাকী 4জনটো ক'ত আছেগৈ মানে ক'ত পালেগৈ গম নাপাওঁ আহি এতিয়া খাওঁ আৰু আমি তাৰপিছত লাহে লাহে ওলাম বহি লওঁ ইয়াতে আৰে ইয়াত আছে কি হ'ল জুই নেকি অকণমান বহি লওঁ ন অলপ বহি লওঁ দৰকাৰ হৈছে মেগী বনাই আছে আমাৰ কাৰণে টেষ্টি আৰু চাহ ইয়াত বনাই আছে বঢ়িয়া সিহঁতি মিছ কৰিলে আমি বহি প্ৰথমে এতিয়া খাই লওঁ খাই লৈ গৈ পেলাই অলপ বঢ়িয়া ন বঢ়িয়া এইফালে আমাৰ ৰাজখোৱা নমস্কাৰ মোৰ নাম শ্ৰী নেকাটো নমস্কাৰ মই কবিতা পঢ়ি ভাল পাওঁ ভালকে তো আমাৰ চাহ মেগী দিলে আমি খাওঁ এতিয়া খাই আছোঁ মানে এফালেও খাই আছে এফালে খাই আছে
খাই আছে ধুনীয়া হৈছে তো হৈ গ'ল মেগী চেগি খালোঁ ওলালোঁ এতিয়া ধুনীয়া লাগিছে বডিটো এতিয়া অকণমান গৰম লাগিছে মজা আহি গ'ল হেল্ল' লগৰ কেইজন মজা লাগি গ'ল আৰু ঠাণ্ডাটো পৰি পৰি আহি আছে মজা লাগি গ'ল কমিউনিকেশ্যনটো অলপ ভাল হৈ গ'লে এইবিলাক জেগাত থাকিও মজা লাগি যাব ন হা পাৰি দুজন ওলালে এতিয়া আমিও ওলাওঁ চব বাকী চব চাহ আৰু মেগী খাই অলপ দূৰ আহিয়ে দেখিলোঁ যে আমাৰ লগৰকেইজন এইখিনিতে ৰখি আছে আৰু হয় আমাৰ লগৰকেইজনেই হয় তো মানে এতিয়া আমাৰ কাৰণে ইয়াতে ৰখি আছে আহি পেলাই এই আমাৰ লগৰকেইজনক ইয়াত পালোঁ ইয়াত আহি ৰখি আছিলে বাকী আমাৰ লগত অহা দুজনীয়া কেইজন তো এতিয়া আমি আহি ডাবল লাইন পাই গ'লোহি আৰু গোটেই 4খন বাইক একেলগে গৈ আছোঁ মানে আল্টিমেট মজা লাগিছে আৰু সন্ধিয়াও হওঁ মানে আমি দিনে পোহৰে পাহাৰটো নামি যাব বিচাৰিছোঁ পটাপট মানে ৰাতি আন্ধাৰত মানে পাহাৰত অলপ বেয়া হয় মানে ৰিক্স হৈ যায় তো হৈ গ'ল এতিয়া আমি পাহাৰ নামি পেলাই ৰয়িঙৰ ব্ৰিজত পাই গ'লোহি মানে সমান জেগাত পাই গ'লোহি এতিয়া কোনো টেনশ্যন নাই তো এতিয়া আমাৰ ৰয়িঙত এখন বাইকৰ মানে গ্ৰেজ এটা বিচাৰিব লাগে আৰু আমাৰ যোনটো ফুটৰেষ্টটো খুলি গৈছিলে মানে সেইটো লগাব লাগে আৰু আমাৰ যোনখন বাইকৰ মানে চেইনডাল পৰি গৈছিলে চেইনৰ প্ৰব্লেম হৈ আছে সেই বাইকখন এতিয়া অলপ ঠিক কৰি ল'ম তাৰ পিছতহে আমি আকৌ আগবাঢ়িম এতিয়া পটাপট গৈ বিচাৰি লওঁগৈ ধমাধম আৰু বনাই পেলাই গৈ থাকিম আৰু লাহে লাহে আমি এতিয়া পালোহি ৰয়িং টাউন পোৱাৰ পিছত বাইককেইখনত যি প্ৰব্লেম হৈছিলে এইখন বাইকৰ চেইনত প্ৰব্লেম হৈছিলে চেইনডাল টাইট কৰাই লৈছে আৰু আমাৰ এইখন খুলি গৈছিলে ঠিক আছে আমাৰো এইটো হৈ গ'ল এতিয়া যাওঁ তো বাইক চাইক বনাই আমি আহিলোঁ আৰু আহি পেলাই আমি অসমতো এতিয়া এণ্টাৰ কৰিলোঁ তো এতিয়ালৈকেতো একো প্ৰব্লেম নাই মানে ইখন বাইকৰ আৰু একো প্ৰব্লেম দিয়া নাই এতিয়া নহ'লে অথনি মাত ওলাই আছিলে পূৰা তো এতিয়া পটাপট গৈ থাকোঁ আৰু ৰাতিও হৈ গ'ল কি তো আমি আহি পেলাই এতিয়া ডিগবৈ এণ্টাৰ কৰিছোঁ আৰু ইয়াতে এতিয়া লগৰখিনিক লগ কৰি বিদায় দি পেলাই মানে ঘৰত সোমাওঁ আৰু তো আহি পেলাই তো পালোহি গলিটো কিন্তু এতিয়া লগৰখিনি আহি পোৱা নাই তো সিহঁতক এডোখৰতে ৰখি পেলাই লগ কৰোঁ বিদায় দিওঁ আৰু ঘৰলৈ যাওঁ বহুত ভাগৰি গৈছোঁ আৰু তো হৈ গ'ল এতিয়া লগৰখিনিকে বিদায় দিলোঁ আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ তাৰমানে আহিলোঁ গোটেই ভাগৰি জিগৰি গোটেই লগৰ দিনটো মেগী এইবিলাক কিবা কিবি খায়ে থাকিলোঁ মানে জাংক ফুড টাইপৰ আৰু ভাত খাবলৈ মন নগ'ল মেইন কথা তো আহি পেলাই এতিয়া চব সামৰি সুতৰি আজৰি আৰু ইমানতে মানে এই মাই দিয়া ছিৰিজটো খতম কৰিছোঁ তো মানে মাই দিয়া ছিৰিজটো এইখিনিতে আমি খতম কৰিছোঁ তো এই ছিৰিজটোত মই এটা ভিডিঅ' বনাওঁ বা এটা ভিডিঅ' খতম কৰোঁ নে দুটা কৰোঁ এতিয়ালৈকে ফিক্স নাই যদিও এটা ভিডিঅ'ই চাই পেলাই হেৰি কৰে আপোনালোকে যদি ইনফৰমেশ্যনখিনি পাইছে আমি ফেব্ৰুৱাৰী মাহত গৈছিলোঁ আৰু আমাতকৈ আমি ফেব্ৰুৱাৰী মাহৰ কি তাৰিখ আছিলে আজি 19 ন আৰু নেক্সট আজি ছানডে হয় নেক্সট ছানডে গ'লে আপোনালোকে বৰফ নাপায় আপোনালোকে যদি ভাবিছে যে ভিডিঅ'টো অলপ কামৰ আহিছে বা আপোনালোকৰ যদি অকণমান এণ্টাৰটেইনমেণ্ট কৰিবলৈ আমি সক্ষম হৈছোঁ চাই পেলাই যদি ভাল পালে লাইক কৰিব এটা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব যদি যায় আপোনালোক এইটো সপ্তাহৰ ভিতৰতে আৰু 4-5 দিনৰ ভিতৰতে আপোনালোকে গৈ লওক যদি বৰফ নাইকিয়া নহ'লে এবছৰ ৱেইট কৰিব লাগিব আকৌ নেক্সট জানুৱাৰীলৈ আপোনালোকে ৱেইট কৰিব লাগিব সো চাই থাকিব চেনেলটো গম পাই থাকিব আমি আৰু নেক্সট প্লেন কি কৰি আছো নেক্সট প্লেন মই আপুনি ব্লগতে ক'লোঁ আনিনি প্লেনিং আমাৰ কৰি আছোঁ আপোনালোকে যদি আহিব বিচাৰে ক'ত থাকিব লাগে কি কৰিব লাগে গোটেই ডিটেইলছ আমি শ্বেয়াৰ কৰি দিম তো সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু তাতকৈ বেছি একো ক'বলৈ নাই #জেজাবৰী ৰাইজ গুড নাইট চি ইউ অফ